মোৰ তাত তথ্য আছে যে যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে সেই অৰ্কিড পাৰ্কৰ এন্ট্ৰি ফিজৰ ওপৰত যিটো জিএসটি দিব লাগে সেই জিএসটিত বহুত ডাঙৰ ঘটলা আছে। মোৰ তাত তথ্য আছে, বহুত ডাঙৰ ঘটলা আছে। সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে যে চলাই থকা অৰ্কিড পাৰ্কখনৰ জিএসটি ফাঁকি দিয়ে, জিএসটি চুৰি কৰে, সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? মোৰ তাত তথ্য আছে। মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো, মোৰ তাত তথ্য আছে। এতিয়া মই যদি তাত ইমিডিয়েটলি জিএসটিৰ অফিচাৰ পঠাই দিওঁ, ৰেড মাৰিব পঠাই দিওঁ, লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে, বিৰোধীক হাৰাশাস্তি কৰিলে, অমুক কৰিলে। সেইকাৰণে মই সময়লৈ ৰৈ আছো, আপোনালোকৰ পৰা সন্মতি ল'ম যে আপোনালোকে সন্মতি দিয়ক। যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম। সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে। অসম বিধানসভাই সন্মতি দিয়ক, বিৰোধী দলসকলে দিয়ক। আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে, কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই জিএসটি ফাঁকি দিয়াৰ অভিযোগ আহিছে, কওক। ৰেড কৰিব লাগে যদি কোৱাৰ হক নাই, ৰেড কৰিব লাগে কওক, আপুনি স্পষ্টতাৰে কওক। মই কালি জিএসটি অফিচাৰ পঠাম। মন্ত্ৰী মহোদয়, এইটো সমবায়হে পৰিচালনা কৰি আছে। সমবায়খনতে যদি সমবায় তেওঁ অধ্যক্ষ, ঠিক আছে, সমবায় তেওঁৰ অধ্যক্ষ, সমবায়খনে ফাঁকি দিছে, সমবায়খনলৈ পঠাওঁ, ৰেড মাৰো, কওক আপুনি স্পষ্টতাৰে। সমবায় গলে যাব নালাগে নেকি? সমবায় পৰিচালনা কৰি আছে, সমবায়খনে তেওঁ অধ্যক্ষ, সমবায় জিএসটি দিব লাগিব ন? সমবায়টো জিএসটি মাফ নহয়, সমবায় জিএসটি মাফ নেকি? জিএসটিটো মাফ নহয়। সমবায় নহয়, আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছো যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হলেও তাত জিএসটি ৰেড মাৰক। আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই। আরে সভাপতি সেইখন সভাপতি সমবায় সমিতিৰ সভাপতি হলেও নালাগে, জুন হলেও নালাগে, এইটো ৰেহাই দিব নালাগে। নিশ্চয়কৈ মই আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছো, যে মই পাৰ্মিশ্যন ল'ব বিচাৰিছো। অসম বিধানসভাই পাৰ্মিশ্যন দিয়ক। বিশেষকৈ আপুনি স্পষ্টতাৰে কওক, আপুনি কওক, তেখেত নাই, আপুনিয়ে কওক যে হয় আমাৰ সভাপতি হলে তেওঁৰ তাত যাব পাৰি, জিএসটি ৰেড মাৰিব পাৰি। মই জনাত আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই। আৰে জিএসটি ফাঁকি দিয়াতকৈ ডাঙৰ অবৈধ কাম কি আছে? আমাৰ সভাপতিয়ে জিএসটি ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে? সিন্ডিকেট বন্ধ হ'ব লাগে অসমত। নহয় নহয়, অসমত জিএসটি ফাঁকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে? যিজন মানুহে চৰকাৰৰ ৰাজহ ফাঁকি দিয়ে তাতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে কওক? অৰ্কিড পাৰ্কখনৰ পৰা পইচা নাপাওঁ, জিএসটি ফাঁকি মৰাটো বাদেই দিয়ক, দৰমহা দিবলৈকে পইচা নোজোৰে। প্ৰত্যেক বছৰে ছেপ্টেম্বৰ, অক্টোবৰ আৰু আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এই 3 মাহৰ দৰমহাৰ কাৰণে মই ক'ৰবাৰ পৰা ধাৰ লৈ দিব লাগে, মই মোৰ পত্নীৰ পৰা লৈ দিব লাগে, মই মোৰ শুভাকাংক্ষীৰ পৰা লৈ দিব লাগে। জিএসটি ফাঁকি মৰা কথাটো বাদ দিয়ক, জিএসটিটো ৰেগুলাৰ দি থাকে, কিমান দিয়ে মইতো নাচাওঁ, এইটো CSI আৰু সচিবে চাই। মোৰতো এইবাৰ পইচা পাতিৰ লগত সম্পৰ্ক নাই, মই না 1 টকা চুওঁ না 1 টকা খাওঁ। অৰ্কিড পাৰ্কৰ পইচা পাতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই চেয়াৰমেন, চহীটো কৰি দিব লাগে, চহীটো কৰি দিওঁ, হা, চেকখনত চহীটো কৰি দিওঁ। তাৰ বাহিৰে মই নাচাওঁ সেইবিলাক বস্তু। খালি মই তাৰ ছাৰ্ভিচটো অসমীয়া মানুহৰ এটা অনুষ্ঠান যাতে পৃথিৱীৰ মানুহে ভাল পায় তাৰ কাৰণে মই চেষ্টা কৰোঁ। এইখনক লৈ যিমান অসন্তুষ্টি, মই হিমন্তক যদি লাগে হিমন্তকে দি দিওঁ, হিমন্তৰ ঘৈণীয়েকক লাগে যদি ঘৈণীয়েককে দি দিওঁ, যদি জয়ন্তক লাগে মই জয়ন্তকে দি দিওঁ, যদি পীযুষক লাগে মই পীযুষকে দি দিওঁ। মোক জাষ্ট এখন চিঠি দিয়ক, হ্যাঁ, হিমন্ত বিশ্ব শৰ্মাই কওক যে এখন চৰকাৰক লাগে মই দি দিম, মোক লাগে হিমন্তক লাগে মই দি দিম, ৰিণিকীক লাগে মই দি দিম, জয়ন্তক লাগে দি দিম, জয়ন্তৰ ঘৈণীয়েকৰ নাম নাজানো বাৰু, তেওঁক লাগে মই দি দিম। মই এইখনৰ পৰা পইচা নাপাওঁ নহয়। সিহঁতি ভাবি থাকে যে অখিল গগৈ ইমান যে হাল্লা হুলস্থুল কৰি থাকে অৰ্কিড পাৰ্কৰ পৰা পইচা পায়। গতিকে অৰ্কিড পাৰ্কত এটা ঝাটকা মাৰি দিও ই ঠাণ্ডা হৈ যাব। এইটো সেই অৰ্কিড পাৰ্কৰ পৰা পইচা নাপাওঁ, প্ৰত্যেক বছৰে লাষ্টৰ মাহকেইটাত মই পইচা নি ভিক্ষাৰ নিচিনাকৈ মানুহৰ পৰা খুজি নি আকৌ জমা দিবগৈ লাগে, দৰমহা দিবলৈ নোজোৰে। এটা কনচেপশ্যনটোত গণ্ডগোল আছে, হা।